আমাৰ এই মেলা আৰু মিনা বাজাৰৰ নামত আমাৰ বিশেষকৈ সংখ্যালঘু অঞ্চলত কিছু লোকে প্ৰশাসনৰ পৰা অনুমতি উলিয়াই পৰৱৰ্তী সময়ত ৰাতি হ'লেই বিষত এটা জোৱাৰ আড্ডা কৰে, যিটো ফলত আমাৰ সমাজৰ বহুত ক্ষয় ক্ষতি হৈ আছে। আৰু আপোনালোকে গম পাইছে 1-1.5 মাহ পিছতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হ'ব, আৰু সেইটো টাইমত এনেকুৱা মেলা বাজাৰ এনেকুৱা মিনা বাজাৰ যদি কৰি লাউড স্পীকাৰত গান চান গোটেই ৰাতি বজাই থাকে, সেই ল'ৰা ছোৱালীসকলৰ লিখা পঢ়া ক্ষেত্ৰত বহুত অসুবিধা হ'ব। আৰু বিশেষকৈ এই মেলাবিলাকৰ নামত ৰাতি ৰাতি বিষত এটা জোৱাৰ তেওঁলোকে আড্ডা বহায়, য'ৰ পৰা সমাজৰ বহুখিনি ক্ষয়ক্ষতি হৈছে। সেইকাৰণে আমি আজি কলিয়াবৰ জিলা সমিতিৰ আমি বিষয়সকল আমাৰ কলিয়াবৰ সমজিলা আয়ুক্ত ডাঙৰীয়াক স্মাৰক পত্ৰ দিছোঁ, যাতে এই মেলা এই মিনা বাজাৰ এইবিলাকৰ নামত যে প্ৰশাসনে কোনো ধৰণৰ অনুমতি প্ৰদান নকৰে, আৰু এই মানুহকেইটাৰ ওপৰত যাতে অলপ দৃষ্টি ৰাখে, যাতে তেওঁলোকে ক'তো যাতে এনেকুৱা ধৰণৰ অপসংস্কৃতি বিয়পাব নোৱাৰে। কলিয়াবৰ জিলাটোৰ অন্তৰ্গত বিভিন্ন এলেকাত দেখা গৈছে ড্ৰাগছৰ গাঁঠিসমূহ উৎখাত কৰিছে বিভিন্ন সময়ত, কিন্তু যুৱ প্ৰজন্ম ইয়াৰ বহুত ক্ষতি হৈছে। কি ক'ব? ড্ৰাগছৰ সমস্যাটো বহুত ডাঙৰ সমস্যা আমাৰ সংখ্যালঘু সম্প্ৰদায়টোৰ কাৰণে। আৰু আপোনালোকে নিশ্চয় গম পায়, আমাৰ সংবাদ মাধ্যমসকল সকলোৱে জানে যে আমাৰ আমচুৰ প্ৰতিজন কৰ্মীয়ে সদায় এনেকুৱা সমাজবিৰোধী কাৰ্যপন্থাবিলাকৰ বিৰোধ কৰি আহিছে, আৰু প্ৰশাসনৰ জৰিয়তে বহুখিনি ড্ৰাগছৰ ঘাটিবিলাক আমচুৰ ল'ৰাখিনি উৎখাত কৰাইছে। গতিকে আমি সেইটো ক্ষেত্ৰত প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰশাসনেও বহুখিনি তেওঁলোকে প্ৰচেষ্টা লৈছে, যাতে আমাৰ সমাজৰ পৰা ড্ৰাগছ মদ এইবিলাক যাতে সংস্কৃতিবিলাক যাতে দূৰ কৰিব পাৰে। নিত্য নতুন কৌশলে দেখা গৈছে নগৰ ডিষ্ট্ৰিক্টৰ বেলেগ অন্য অঞ্চলৰ মানুহে কিন্তু এই অঞ্চলসমূহত আহি নকল টকা নকল সোণ এনেকুৱা ব্যৱসায় আৰম্ভ কৰিব দৃষ্টি কি হৈছে? কি ক'ব? নেচাক এই যে এনেকুৱা ধৰণে যে নকল সোণ নকল টকাৰ যিসকল ব্যক্তি ইয়াত জড়িত হৈ পেলাই সমাজ ব্যৱস্থাটো বেয়া কৰাৰ কাৰণে প্ৰয়াস কৰি আছে, আমি প্ৰতিবাৰে প্ৰশাসনক আমি দাবী জনাই আহি আছোঁ যে আমাৰ সংখ্যালঘু অঞ্চলবিলাকত পুলিচ পেট্ৰলিংটো বঢ়াব লাগে, আৰু এনেকুৱা কাৰ্যত যিসকল ব্যক্তি জড়িত আছে সেই ব্যক্তিসকলৰ লগত কোনো কম্প্ৰমাইজ নকৰাকৈ প্ৰশাসনে যাতে উচিত শাস্তি দিয়াৰ প্ৰশাসনে ব্যৱস্থা কৰে। যদি প্ৰশাসন এইটো ক্ষেত্ৰত এক্টিভ হয়, কোনো মানুহৰ সাহস নাই সংখ্যালঘু অঞ্চলবিলাকত আহি পেলাই এনেকুৱা অপসংস্কৃতি বিয়পোৱাৰ। আজি স্মাৰক পত্ৰৰ জৰিয়তে কি দাবী জনাইছে? আমি দাবী এইটোৱে জনাইছোঁ যে প্ৰশাসনে যাতে ভৱিষ্যতে কোনোদিন এনেকুৱা মিনা বাজাৰ আৰু মেলাৰ নামত য'ত নেকি জোৱাৰ আড্ডা বহে সেইবিলাকৰ অনুমতি যাতে প্ৰশাসনে নিদিয়ে, আৰু যিসকল ব্যক্তি ইয়াত জড়িত হৈ আছে সেই ব্যক্তিসকলৰ ওপৰত কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰে।